গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত যোৱা দেওবাৰে অনুষ্ঠিত কৰা 2018 বৰ্ষত জন্ম লাভ কৰা সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত জামুগুৰিঘাটৰ বাকুলা অঞ্চলৰ বিশিষ্ট কবি তথা সাহিত্যিক মহম্মদ শ্বাহজাহান আহমেদলৈ 2024 বৰ্ষৰ সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়। অসমৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন প্ৰতিষ্ঠিত শিল্পী তথা সাহিত্যিক কবি হ'ল শ্বাহজাহান আহমেদ। সাহিত্য সংস্কৃতিৰ অমৃতে মথি যুগ যুগান্তৰলৈ তেখেতৰ কৃতিত্বৰাজিৰে স্বগৰিমাৰে জ্ঞানৰ পৰিধিৰে স্বপ্ৰোজ্জ্বল হোৱাৰ লগতে বৃহত্তৰ অসমীয়া জাতি আৰু সমাজ জীৱনলৈ আগবঢ়াইছে অনবদ্য অৱদান। তেখেতৰ সততা আৰু কৰ্তব্য নিষ্ঠাই বৈ লৈ গৈছে অমৃতময় ফলগোধাৰা। তেওঁ সুদীৰ্ঘ কালৰ পৰা সাহিত্য সাধনা কাব্য চৰ্চা সমাজ সেৱাৰ দৰে কৰ্মত নিপুণতাৰে জাতি মাতৃ ভেটিৰ প্ৰতি যি অৱদান আগবঢ়াইছে সেয়া সকলোৰে প্ৰাতঃস্মৰণীয়। কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ ৰোপণ কৰি জনে জনে প্ৰাণে প্ৰাণে জগাই তুলিছে উৎসাহ উদ্দীপনাৰে সাহিত্য সাধনাৰ অনাবিল প্ৰেৰণা। তেওঁ এই গুণৰাজি সৰ্বজন বিদিত আৰু স্বীকৃত। এনে গুণৰাজিৰ বাবে তেখেতলৈ সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ তৰফৰ পৰা আগবঢ়ালে এই বৰ্ষৰ সাহিত্য সাধনা বঁটা। জামুগুৰিঘাটৰ বাকুলা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী প্ৰয়াত আব্দুল কৰিম আৰু প্ৰয়াত আছিৰণ নেছাৰ পুত্ৰ শ্বাহজাহান আহমেদে 1975 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ শিলচৰৰ অৰুণাচলত আৰু গুৱাহাটীৰ কাহিকুচি প্ৰশিক্ষণ কেন্দ্ৰত এবছৰীয়া প্ৰশিক্ষণ, কেৰালাৰ কায়মকুলামৰ CPCRI প্ৰশিক্ষণ কেন্দ্ৰত নাৰিকল খেতিৰ বিশেষ প্ৰশিক্ষণ লয়। সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক শ্বাহজাহান আহমেদক 1990 চনত অসম কৃষি বিভাগে আগবঢ়োৱা শোণিতপুৰ জিলাৰ শ্ৰেষ্ঠ কৃষি সম্প্ৰসাৰণ কৰ্মী বঁটাৰ লগত নগদ 5,000 টকাসহ প্ৰদান কৰে। তেখেতে 2002 বৰ্ষত প্ৰকাশিত প্ৰথমখন কবিতা পুথি সোণগুটি আৰু 2015 বৰ্ষত প্ৰকাশিত দ্বিতীয়খন কবিতা পুথি মানুহ মাটিৰ সেউজী গান শীৰ্ষক কবিতা পুথিখন শোণিতপুৰ জিলা সাহিত্য সভাৰ দ্বাৰা উন্মোচন কৰাৰ উপৰিও তৃতীয়খন সূৰ্যাস্তৰ সোণালী ৰহন শীৰ্ষক কবিতা পুথি প্ৰকাশৰ বাবে কাম চলি থকা বুলি জানিবলৈ দিয়ে। হয়, সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ ফালৰ পৰা আপোনাক গুৱাহাটীত যি সাহিত্য সাধনা বঁটা আগবঢ়ালে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মোৰ মনৰ অনুভৱ খুব সুন্দৰ। মই এই বঁটাৰ বাবে জয়তে মই সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ সভাপতি সম্পাদিকাকে ধৰি সমূহ কৰ্মকৰ্তাক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই 1993 চনতেই কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। কবিতা, প্ৰবন্ধ, গল্প এইসমূহ লিখা আৰম্ভ কৰিছিলোঁ আৰু এই চৰ্চা একেৰাহে মোৰ চলি আছিল 3 দশক ধৰি। আমাৰ দৰে পৰুৱাৰ দৰে ক্ষুদ্ৰ যুৱক আমি ভাবিছিলোঁ মাটি খুচৰি ঘূৰি ফুৰাৰ পাছত কোনেও নেদেখিব, কিন্তু সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমে মোৰ এই প্ৰচেষ্টাক দৃষ্টিগোচৰ কৰি মোৰ বায়'ডাটা বিচাৰিলে। তাৰপিছত মই বায়'ডাটা দিয়াৰ পাছত তেওঁলোকে মোলৈ পত্ৰ প্ৰেৰণ কৰিলে যে আপোনাক সাহিত্য সাধনা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। মই নথৈ আনন্দিত হ'লোঁ আৰু যোৱা 14 জুলাই তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত এই বঁটা আমাক প্ৰদান কৰে। আমি নথৈ সন্তুষ্টি লাভ কৰিছোঁ আৰু নথৈ আনন্দ লাভ কৰিছোঁ। 2019 বৰ্ষত আপোনাক সদৌ অসম কনিষ্ঠ যি কৃষি বিষয়া সন্থা তেজপুৰ শাখাৰ ফালৰ পৰাও আপোনাক কৃষি পৰিদৰ্শক হিচাপে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিছিলে, সেই সন্দৰ্ভত কি ক'ব? হয়, মই একেৰাহে 40 বছৰ কৃষি বিভাগত কৰ্মৰত হৈ থাকি 2018 চনৰ 31 ডিচেম্বৰ তাৰিখে মই অৱসৰ লৈছিলোঁ আৰু অৱসৰৰ পাছত ডিপাৰ্টমেণ্টে মোক এই সম্বৰ্ধনা জনাইছিল। ইয়াৰ আগতে আৰু এটা উল্লেখনীয় বিষয় আছে। মই চাকৰি কৰি থকা অৱস্থাত 1990 চনত অসম চৰকাৰৰ কৃষি বিভাগে প্ৰতিখন জিলাৰ পৰা একোজনকৈ শ্ৰেষ্ঠ কৃষি কৰ্মী নিৰ্বাচন কৰিছিল আৰু সেই বছৰ মোক
অসম চৰকাৰৰ কৃষি বিভাগে শোণিতপুৰ জিলাৰ শ্ৰেষ্ঠ কৃষি কৰ্মী হিচাপে মনোনীত কৰি মোক এখন স্বীকৃতি পত্ৰ আৰু নগদ 5,000 টকা সহ প্ৰদান কৰি মোক স্বীকৃতি দিছিল আৰু এই স্বীকৃতি দিছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অডিটৰিয়াম। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।